হেল্ল' ফ্ৰেণ্ডছ, আজি মই মোৱা মাছৰ ৰেচিপি বনাম। চ' আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম দেই। টাইম পাইছোঁ, বন্ধ আছিলে। মোৱা মাছখিনি মই এনেকৈ বাছি লৈ ধুলোঁ, তাৰপিছত কলপাত আনিব দিলোঁ আমাৰ ল'ৰাটোক। এই কলপাতৰ লগত নেমু পাতো লৈ আহিলে। তাৰপিছত কলপাতখন অলপ সেকি দিছোঁ জুইৰ ওপৰত, পানীখিনি যাতে যায়গৈ। তাৰপিছত মাছ বাছি থোৱা মাছখিনি এনেকৈ মই কলপাতৰ ওপৰত দি দিলোঁ। তাৰপিছতে আপোনাৰ কেঁচা তেল দি দিলোঁ। আকৌ এবাৰ দেখাই দিছোঁ, এনেকৈ মেৰাই এখনৰ ওপৰত এখন পাত দি পেলাই মই এনেকৈ ছাইডকেইটা বান্ধি দিলোঁ। এতিয়া মই গেছৰ ল' ফ্লেমত টাৱাখন দি পেলাই থাল এখন ওপৰত ঢাকি দিলোঁ আৰু মাজে মাজে চেক কৰি থাকিলোঁ পানীটো যাতে উলিয়াব পাৰোঁ, কাৰণ এইটো মই দেখুওৱা নাই পানী ওলোৱাটো, কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায়। পানীটো ড্ৰাই মই কমেও 5বাৰমান মই এনেকৈ লুটিয়াই চাই মই পানীটো পেলাই দিছিলোঁ। ভিতৰত যিখিনি পানী থাকি যায়, নহ'লে ফিজিকি লাগিব, খাবলৈ ভাল নালাগে। চাওক কি ধুনীয়া আছে, ভিতৰত পানী আছে আৰু স্মেলটো ইমান ধুনীয়া আহিছে নেমু পাতৰ লগত। নহৰুটো তাতেই বইল হৈয়ে গৈছেগৈ। নেমু পাতটো মই আঁতৰাই দি পেলাই কেঁচা জলকীয়াখিনিৰ লগত পিটিকি কৰি দিওঁ। তাৰপিছত মই আকৌ তেল গৰম কৰিম, গৰম কৰি পেলাই আকৌ শুকান জলকীয়া দুটা দিছোঁ আৰু যাতে বেলেগ টেষ্ট আহে। আৰু যিখিনি পানী ৰৈ গৈছে ফ্ৰাই কৰি দিলে এইখিনি পানী অলমষ্ট গুচি যায়গৈ। ড্ৰাই খালে ভাল লাগে। তাৰপিছত মই এনেকৈ সৰু ল'ৰা ছোৱালীকেইটা চবৰ কাৰণে এনেকৈ এটা পিটিকা বনাই পেলাই, আলু পিটিকা যেনেকৈ আমি লাডু বনাই খাইছিলোঁ তেনেকৈ বনাইছোঁ। থেংক ইউ।